ও বসন্ত আহিলে কুলিয়ে বিনালে ও গছে বনে হলালে দৰ্শকসকল আহিছে, অভিভাৱকসকল আহিছে, আমাক খুব অভূতপূৰ্ব সঁহাৰি দিছে আৰু আমাৰ প্ৰশিক্ষাৰ্থীসকলে যোৱা 9 দিনে বিহু আখৰাত খুব ধুনীয়াকৈ শিকিলে আৰু মই চেষ্টা কৰিলোঁ তেওঁলোকক বিহুৰ বিষয়ে, বিহুৰ ভংগীমাসমূহ খুব ধুনীয়াকৈ দেখাই দিবলৈ নিখুঁতভাৱে, যিহেতু বৰ্তমান সময়ত বিহু নাচটো লুপ্তপ্ৰায় অৱস্থা বুলি ক'ব পাৰি। গতিকে মই চেষ্টা কৰিলোঁ তেওঁলোকক খুব ধুনীয়াকৈ বিহু নাচটো দেখাবৰ কাৰণে আৰু খুব ধুনীয়াকৈ তেওঁলোকে আচলতে আয়ত্তও কৰিলে। যোৱা বছৰো এই কৰ্মশালাটিত মই মুখ্য প্ৰশিক্ষিকা হিচাপে আহিছিলোঁ আৰু যোৱা বছৰতকৈ এইবছৰ দেখিছোঁ যিসকল প্ৰশিক্ষাৰ্থী আহিছে তেওঁলোকে খুব উন্নত মানৰ এক নাচ প্ৰদৰ্শন কৰিবলৈ তেওঁলোক সক্ষম হৈছে। গতিকে মই খুবেই সুখী আৰু তেওঁলোকৰ পৰা খুবেই আশাবাদী। হয়, পোনপ্ৰথমে আমি যিহেতু অসমীয়া, গতিকে সমূহ অসমবাসী ৰাইজক আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমাৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আগতীয়াকৈ জ্ঞাপন কৰিছোঁ। যিহেতু এতিয়া বহাগ সমাগত, গতিকে সকলোৰে গা মন উচপিচ লাগি আছে, মোৰো লাগি আছে। দেখিব পাইছে খুব ধুনীয়া আচলতে বিহু মেলাৰ দৰে ইয়াত পৰিৱেশ হৈছে, খুব ভাল লাগিছে। গতিকে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আচলতে ক'ব গ'লে মই বিহুৰ তেনেকুৱা আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ। মোৰ দেউতা বিহুৰ লগত জড়িত আছিলে, গতিকে দেউতাই শিকাইছিলে সৰুতে। দেউতাৰ পৰাই ইমানখিনি শিকি আহি পেলাই আজি আপোনালোকৰ ওচৰত বিহুৰাণী হিচাপে থিয় হৈছোঁ আৰু শিকি আছোঁ, বৰ্তমান সাধনা কৰি আছোঁ। বিহু বিষয়বস্তুটো যিহেতু অতিকৈ বহল, গতিকে ময়ো শিকি আছোঁ আৰু চেষ্টা কৰি আছোঁ। মই যিমানখিনি জানো সেইখিনি আমাৰ ভৱিষ্যত প্ৰজন্মকো শিকাবলৈ মই চেষ্টা কৰি আছোঁ। দহটা দিন শ্ৰীপানী মহাবাহু ক্লাবৰ সৌজন্যত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছিল। আমাৰ ইয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে ঢোল বাদনৰ কাৰণে দীপক গগৈ আৰু বিহুৰ কাৰণে DY বিহুৰাণী 2021 চনৰ নিৰ্জুমা কাকতি উপস্থিত আছিল। আমি এই কৰ্মশালাৰ জৰিয়তে শ্ৰীপানী অঞ্চলৰ যিসকল নৱপ্ৰজন্ম আছে
তেওঁলোকক বিহুৰ শুদ্ধ ৰূপত নাচ আৰু ঢোল কিদৰে পৰিৱেশন কৰিব লাগে সেইখিনি দিবৰ কাৰণেই যোৱা 2টা বছৰে তেওঁলোকক আমি প্ৰশিক্ষণ দি আহিছোঁ। আমি এইবাৰ যথেষ্ট সংখ্যক প্ৰায় 5 শতাধিক নাচনী আৰু ঢুলীয়া আমাৰ প্ৰশিক্ষণ লৈছিল। আমি আশা কৰিছোঁ এইসকলৰ মাজৰ পৰা ভৱিষ্যতৰ অসমৰ বাপতিসাহোন বিহুটিক শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ কাৰণে প্ৰশিক্ষণ দি আমি তেওঁলোকক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিলোঁ।